ওকে বন্ধুসকল ওয়েলকাম টু মাই চ্যানেল টিকে আসামিজ আৰু ভিডিওটো হৈছে এক্সাম ৰিলেটেড কেৱল হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক বুলিয়ে নহয় ডিগ্ৰী লেভেলৰ যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে সকলোৰে কাৰণে হয় আৰু এইটো সময়ত সকলোৰে মনত বহুত প্ৰেছাৰ বহুত টেনচন সোমাই আছে কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় শিক্ষক সকলৰো লগতে অভিভাৱক সকলৰো কাৰণ ছাত্ৰ ছাত্ৰী থাকিলে শিক্ষক থাকিব আৰু অভিভাৱক থাকিলে ছাত্ৰ ছাত্ৰী থাকিব মানে এই তিনিটা বস্তুৱে যেহেতু এটাৰ লগত আনটোৰ লগত ৰিলেটেড আৰু এই তিনিটাই কি লগ লাগি কি কৰিব লাগিব এটা সঠিক সিদ্ধান্তত উপনীত হ'ব লাগিব কাৰণ চৰকাৰে ইতিমধ্যে আমাৰ ওপৰত দায়িত্ব দিছে যে অভিভাৱক ছাত্ৰ ছাত্ৰী লগত ডিসকাশন কৰি সেৱাৰ লগত ডিসকাশন কৰি কিনে 10 দিনৰ ভিতৰত যেতে সময় দিব কৈছে এতিয়া মেইন পইণ্টটো কি জানানে এটা কথা হাঁহিও উঠে 4 তাৰিখে পৰীক্ষা ফার্স্ট ইয়াৰৰ পৰীক্ষা কি জানি 4 তাৰিখে 3 তাৰিখে ডিসিশন ল'ব মানে কি এইবোৰ প্ৰায় 90% মানুহৰে এটাই মতামত হেতু হৈছে যে পৰীক্ষা বাতিল কৰিব লাগে পোষ্টপন কৰিবও নালাগে কাৰণ পোষ্টপন কৰিলে কি হ'ব বহুত প্ৰবলেম হ'ব আগলৈ কিবা এন্ট্ৰেন্স দিব লগা হলে বা একাডেমিক ইয়াৰটো যেহেতু গৈছেই অলৰেডি গতিকে সময়ত কামবোৰ নহলে একোৱে লাভ নহয় কাৰণ কিবা এটা ইন্টাৰভিউ হওক বা কিবা এখন কলেজ বা ইউনিভাৰ্সিটিতে যেতে সিট পাব লগা হয় তেতিয়া কি হ'ব এন্ট্ৰেন্স দিব লাগিব ইফালে পৰীক্ষা নাহিব মানে পৰীক্ষাটো হোৱাৰ পিছত এন্ট্ৰেন্স হয় কিন্তু সকলোবোৰ কাম দৌৰাদৌৰিকৈ হ'ব স্পিডত হ'ব হে স্পিডত যেটো আগৰ গতিত গৈ আছে হে গতিত যেতিয়া যাব নোৱাৰিব স্পিডত যাব তেনেহলে তো এনেই বহুত লষ্ট হৈ যাব আৰু মেইন কথা এইটো পৰীক্ষা যেতিয়া ধৰি লওক পৰীক্ষাটো পাতিলে পৰীক্ষা যেতিয়া দিব যাব মই কমেন্টত পাইছো এটা দিগল কমেন্ট কোনোবা এজন লিখি দিছে যে হঠাৎ যদি ইমার্জেন্সি সিচুয়েশন হৈ যায় পৰীক্ষা পাতিছে কাৰোবাৰ ইমার্জেন্সি হৈ গৈছে ইফালে গৰমৰ দিন ইফালে মাস্ক পৰিধান কৰিবই লাগিব ইফালে বেমাৰটো আছেই ইফালে 1 মিটাৰ ডিসটেন্স ইমানবোৰ তাৰ মানে এইটো কেৱল এইটো ইন্টাৰভিউ নহয় যে আমি ইন্টাৰভিউ দিব গৈছো এইটো হৈছে এক দীঘলীয়া পৰীক্ষা জীৱনৰ প্ৰথম যেটো আমি প্ৰথম ডাঙৰ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি যেটো কও হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পৰীক্ষা কাৰণ হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পৰীক্ষা যেতিয়া ভাল হয় তেতিয়াহে তাৰ মানে ভাল কলেজ ইনষ্টিটিউটত সিট পায় বা ভাল কিবা পঢ়িব মন যায় কাৰণ পাৰ্সেন্টেজটো লাগে আজিকালি নলেজ থাকক বা নাথাকক বেছি ভাগ পাৰ্সেন্টেজটোৱে চাই আৰু এন্ট্ৰেন্স এক্সাম হয় তাত বাৰু নলেজ লাগা হয় কিন্তু পাৰ্সেন্টেজটো মানে ধৰিলো আইটিআই পাৰ্সেন্টেজ চাই কিছুমান বহুত মানে ভাল মাইন্ডেড ভাল সুকা ছাত্ৰ থাকে তেওঁ নম্বৰ কম কিন্তু তেওঁ নলেজ আছে তেনেকুৱাও থাকে কিছুমানে নম্বৰ বহুত পায় কিন্তু কিছুমানৰ কনসেপ্ট নাথাকে তেনেকুৱাও আছে গতিকে এতিয়া যদি পৰীক্ষাটো নাপাতিলে কিব সকলকে পাস কৰি দিব আগৰ যেটো মাৰ্কস আছিল সেই মাৰ্কসৰ ভিতৰত আৰু যদি পৰীক্ষাটো পাতাই তেতিয়া কি হ'ব কিমান প্ৰবলেম হ'ব হঠাৎ যদি কাৰোবাৰ ইমার্জেন্সি হৈ যায় পৰীক্ষা এৰি হস্পিটাল নিব লগা হল তেওঁৰ গেল সেই বছৰটো এতে এনে গল 2-3 বছৰ লষ্ট হৈ যাব এতিয়া এনেকুৱা কি উপায় আছে সেই উপায়টো হল যে এই যে 10 দিন সময় দিছে এই 10 দিন সময়ত 10 দিনৰটো গলে প্ৰায় আৰু 6-7 দিন মান আছে যেহেতু 2 মেত ৰিজাল্ট দিব 2 মেৰ পিছত চৰকাৰে সকলোবোৰ সিদ্ধান্তত লব বুলি কৈছে কাৰণ নতুন চৰকাৰ এখন যেতিয়া আহিব এতিয়া কোনো ধৰণৰ ডিসিশন দিব নোৱাৰে চৰকাৰে কৈছে যে জাস্ট ডিসকাশন কৰিব কৈছে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ হৈতে যদি সকলোৰে বেছিভাগ যদি 80 বা 90% মানুহৰ যদি মতামত এটাই হয় তেনেহলে কাৰো লষ্ট নহব গতিকে ইউটিউবাৰবোৰো অসমৰ সৰু ডাঙৰ ইউটিউবাৰবোৰো ভিডিঅ'বোৰ বনাই আছে মইও দেখি আছো আৰু মইও বনাই আছো গতিকে পৰীক্ষা স্থগিত ৰাখিবলৈ পৰীক্ষা পাতিব নালাগে আমাৰ মতে সকলোৰে মতে পৰীক্ষা পাতিব নালাগে কাৰণ ইমান ডাঙৰ বেমাৰ যেহেতু ইমান ডাঙৰ এটা বেমাৰ যেহেতু ভ্যাকচিন দিলেও তাৰ মানে এতিয়া ষ্ট্ৰং হৈ গৈছে বেমাৰটো আমি ফিল কৰা নাই চাৰিওফালে দোকান পোহৰ বন্ধ কৰিছে তথাপিও দিনত খোলাই আছে ফিল কৰা নাই কাৰণ আমাৰ দেখখনো চলিব লাগিব মানুহ দুখিয়া হৈ যায় থাকিব সেই কাৰণে ইমান গুটেইবোৰ তাৰ মানে বন্ধ দিয়া নাই কাৰণ এখন দেশ ভালদৰে চলিবলৈ হলে আমাৰ কিবা নহয় কিবা এটা আইডিয়া লব লাগিব আগতে প্ৰথম কি হৈছিল প্ৰথম লকডাউন হওঁতে যেতিয়া প্ৰথম লকডাউন হৈছিল তেতিয়া প্ৰথম ফেস কৰিছিল মানুহে পৃথিৱীৰ
অল পৃথিৱীৰ মানুহে সেইটো ফেচ কৰিছিল সেইকাৰণে সকলোবোৰ লকডাউন হৈছিল এতিয়া লকডাউন হোৱাৰ পিছত এতিয়া সিচুৱেশ্যনটো কেনেকুৱা হৈছে গম পাইছে যে 6 মাহ লকডাউন দিওঁতেই কিমান বেয়া অৱস্থা হৈ গৈছিল গতিকে এটা মেইন ৰিজনটো হ'ল পৰীক্ষা আৰু পৰীক্ষা বন্ধ কৰিব লাগে যেহেতু CBSE অলৰেডি বন্ধ কৰিছে পৰীক্ষা পাতিব নালাগে বুলি কৈছে গতিকে আমাৰ সেৱা বা হায়াৰ সেকেন্ডাৰী লেভেলৰ কাউন্সিলেও এইটো বন্ধ কৰিব লাগে ইফালে কি হৈ আছে এইকেইদিন চাৰিওফালে সকলে প্ৰতিবাদ কৰি আছে যে পৰীক্ষা হ'ব নালাগে পৰীক্ষা বাতিল কৰিব লাগে কোনো ধৰণৰ পোষ্টপনটো কৰিব নালাগে এনেকুৱা কৈ দিছে কাৰণ পোষ্টপন কৰিলে ইফালে টাইম গৈ থাকিব বয়সো বাঢ়ি গৈ থাকিব গতিকে ভিডিঅ'টো আছিল এইখিনিয়ে সকলো এক লগ হয় আৰু সকলোৱে কমেন্ট কৰিব তলত কমেন্ট কৰিব কি কৰিব লাগে কি কৰিব নালাগে আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব তেতিয়া তাৰ মানে এটা ইউনিটি থাকা বুলি মানুহে গম পাব আৰু চৰকাৰৰ তেনেকৈ চৰকাৰৰ কাণত পৰিব চৰকাৰে সঠিক সিদ্ধান্ত ল'ব বাৰু আজিলৈ ইমানেই ধন্যবাদ থ্যাংক ইউ বাই বাই জয় হিন্দ